হাই ফ্ৰেণ্ডছ, নমস্কাৰ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ স্বাগতম সকলোকে কৈছে যে মই এতিয়া কোৱাৰ্টাৰত আছোঁ বুলি। আমি গোটেইকেইটাই কোৱাৰ্টাৰতে আছোঁ। কোৱাৰ্টাৰৰ পৰা যোৱা নাই, তো ভাবিছোঁ ভিডিঅ' এটাই বনাওঁ, কাৰণ যোৱাকালিও ভিডিঅ' দিয়া নাই, তো ভিডিঅ' এটা দিব লাগিব। তো সেইটো কাৰণে ভাবিছোঁ যে কি এটা গধূলি টাইমখিনি এটা ভিডিঅ' বনাওঁ, কি কৰোঁ কি নকৰোঁ, কি বনাওঁ। তো তেনেকুৱাকৈ আশা কৰোঁ আপোনালোকে চাই ভাল পাব। তেনেহ'লে বলক মোৰ লগত ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমি এতিয়া ভাবিছোঁ চাগে এই আন্ধাৰত ক'ত গৈ আছে মা আৰু মই এতিয়া মানে খোজকাঢ়িব আহিছোঁ। আন্ধাৰত বহুত আন্ধাৰ এইখিনিত তাৰপিছত আৰু অকণমান এনেই খোজকাঢ়ি আহোঁতে কি কৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ, কিন্তু বহুত বেছি আন্ধাৰ, একো দেখাই নাপায়। ৰাস্তাৰ ষ্ট্ৰীট লাইটত অকণমান মানে এইখিনিত কি হয়, ইয়াতে বাগান এৰিয়া ন, তো খোজকাঢ়ি আহি ভাল লাগে, মানে বেছি মানুহ নাথাকে, একো নাই। এতিয়াতো পূৰা আন্ধাৰ, একদম পূৰা আন্ধাৰ, মানে ইয়াতে খোজকাঢ়ি আহি ভাল লাগে আৰু, কাৰণ কোনো বেছি মানুহ এনেকৈ নাথাকে, চব চাৰিওফালে এইবিলাক কোৱাৰ্টাৰে হয়। এইবিলাক চব কোৱাৰ্টাৰ, চাইডে কোৱাৰ্টাৰ, মাজে এনেকুৱা সৰু ৰাস্তা আৰু। মায়ে কিবা ক'ব নেকি? গুড ইভিনিং বুলি কয়, এবাৰ উইচ কৰি দিয়ক লাগে। গুড ইভিনিং। তো এনেকৈ আমি মানে মাজে মা আৰু মই এনেকৈ খোজকাঢ়ি আহোঁৱে। এই দুদিন অহা নাছিলোঁ কাৰণ বৰষুণ আছিলে, গধূলি সদায়। আজি বৰষুণ নাই, কিন্তু ৰাস্তাত পানী আছে অলপ চলপ, তথাপিও আহিছোঁ আৰু খোজকাঢ়িবলৈ। একো ইভিনিং ৱাক নহয়, এনেই আৰু কিনো কৰোঁ, ঘৰত সোমাই সেইটো কাৰণে মা আৰু মই আহোঁ অকলে। এইখিনিত অকণমান আৰু পোহৰ পাইছোঁ হা। এতিয়া আমি মানে বাগানৰ মাজে খোজকাঢ়িছোঁ। এইবিলাক বাগান কিন্তু ৰাতিৰ কাৰণে দেখি নাপায়। কেতিয়াবা আমি দিনত ফুৰিবলৈ আহিলে বাৰু দেখাম ন, একোৱে দেখি নাপায়। মা দেখিছেনে নাই? দেখাম বাৰু দিনত কেতিয়াবা আহিলে। আমি খোজকাঢ়ি গৈ আছোঁ। সেইটো হৈছে য'ত লাইট জ্বলাইছে, সেইটো হৈছে বাগানৰ ফেক্টৰী, য'ত মানে দেউতাহঁতৰ অফিচো হয় আৰু ফেক্টৰী হয়, য'ত মানে চাহপাতটো বনায়। আৰু সেইটো হৈছে ফেক্টৰী, চাহপাতৰ পৰা যোনটো চাহপাত বনায় সেইটো হৈছে ফেক্টৰী। এইটো লাইট জ্বলিছে। ইমান দূৰলৈ নাযাওঁ, বেছি দূৰ নহয়, তথাপিও নাযাওঁ আৰু ৰাতি হ'ল যিহেতু আৰু মা আৰু মই অকলেহে আহিছোঁ। এতিয়া ঘূৰি যাওঁ আৰু ন মা? হ'ল কি? মা আমি আহি পোৱাৰ লগে তাইৰ কি হ'ল? জপি আছে। কি হ'ল? মা মাতিছে। আমি অহাৰ লগে তাইৰ পৰা ওলাই গৈছে। আৰু মই এতিয়া মানে ফুৰি মানে কি আৰু খোজকাঢ়ি মেলি আহিলোঁ। আহি মাক খাব লৈ যায়, আহি মেলি পেলাই এতিয়া গধূলি চাহটো খাব লৈছোঁ। তো মা মই বাকী সকলোকে ৰুমে মা আৰু মই ইয়াতে বহি পেলাই খাওঁতো খাই লওঁ আমি, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। পাকঘৰতে কৈছোঁ, আজিকালি আমাৰ বেছিভাগ পাকঘৰতে কাম থাকে, সেইটো কাৰণে ৰাতিৰ সাজ বনাবলৈ আহিছোঁ। এতিয়া ৰাতিৰ সাজৰ কাৰণে ৰাতি আজি ভাবিছোঁ পোলাও আৰু মটন বনাওঁ। তো মই যিহেতু বনাওঁ, মই ভাবিছোঁ আপোনালোককো দেখাওঁ। কোনো ৰেচিপি শ্বেয়াৰ নকৰোঁ, এনেই মই কেনেদৰে বনাওঁ সেইটো দেখাওঁ। আৰু সকলোৱে বনাই বেলেগকৈ নিজৰ ষ্টাইলত। মই কেনেকৈ বনাওঁ, কি কৰোঁ, সেইটো আপোনালোকক দেখাব লাগে। তেনেহ'লে মোৰ লগতে আপোনালোককো একেলগে লগ হৈ পেলাই বনাওঁ আৰু। মায়ে এতিয়া ৰেডি কৰি আছে, মই বনাম, মায়ে ৰেডি কৰি আছে। মা কি ৰেডি কৰিছে আপুনি কৈ দিয়ক এবাৰ। গাজৰ, আদা, নহৰু এই বিলাহী কাটি বনাব। তাৰপিছত এয়া মটন। এইটো মটন একচুৱেলি বহুত টেষ্টি হয়, কাৰণ এই মটনটো ছাল থকা হয়। এইটো বহুত টেষ্টি হয়, খাই পেলাই বহুত ভাল লাগে। আৰু এইখিনি মায়ে বনাব, অকণমান বেলেগকৈ বনাব মায়ে কিবা মানে সেইকাৰণে সৰুকৈ এনেকৈ কাটি পিঁয়াজৰ লগত মিক্স কৰি থৈ দিছে। এইখিনি মায়ে বনাব, এইখিনি মই বনাম। তাৰপিছত পোলাও মিলি জুলি বনাম আৰু দুয়োটাই কি বনাওঁ আৰু খাবৰ টাইমতে গম পোৱা যাব কেনেকুৱা হয়। এতিয়া আমি বনাব লৈছোঁ। একো বনাই নাপাব চাগে চানটো, কাৰণ মই এইটো বনাওঁ। মই ইয়াতে তেল পিঁয়াজ, কাৰণ ৰেচিপি নিদিওঁ বুলি আগতে কৈছোঁ, এনেই ৰেচিপি নিদিওঁ। মই কেনেকৈ বনাওঁ সেইটোহে দেখাম, ৰেচিপি নিদিওঁ, কাৰণ সকলোৱে বেলেগকৈ বনাওঁ, সকলোৰে নিজৰ ষ্টাইল আছে। আমাৰ বনোৱা মানুহ চেঞ্জ হৈ গ'ল মাৰ সলনি, কাৰণ পাকঘৰত কিবা বনালে আমাৰ মানে
ভাইটিয়ে নহাকৈ থাকিব নোৱাৰে মানে এইটো এবাৰ হাই বুলি কৈ দিয়া চেনেলটো বনালে মোৰ হাঁহি শুনি পেলাই এয়া বনাই আছে তাৰপিছত মই ইয়াত পিঁয়াজটোৱে ফ্ৰাই কৰি আছোঁ হোৱাই নাই পিঁয়াজটো ফ্ৰাই কৰা হোৱাৰ পিছতহে আৰু মাংসটো দিম আৰু এইফালে বনাই আছে সেইটো হ'বই আৰু ইয়াতে মই মাংস দিলোঁ জলকীয়া গুড়া মা নাখাব নহয় অকণ দি দেখোন মছলা মছলা ইয়াতে মই মাংস দিছোঁ এতিয়া এইটো মজা লাগিব এতিয়া খাব এইটো এতিয়া খাম ই হিচাপ কৰি আছে কোনটো কেতিয়া খাব লাগি গ'লো মই জল্দি খাবলৈ মোৰ ফ্ৰেণ্ডে কি কৈছে জানানে নাই তোমাক আৰু মোক ফুড চেলেঞ্জ কৰিব দিছে হয় কৰিব লাগিব এতিয়া মই ইয়াতে নিমখো দিলোঁ আলুও দিলোঁ এতিয়া এইখিনি ঢাকি থৈ দিম তাৰপিছত বাৰু আপোনালোকক দেখাই আছোঁ আৰু এইখিনি হ'ব আৰু অলমষ্ট এইখিনি হ'বই ন এইখিনি হ'ব আৰু কাৰণ আমাৰ মাষ্টাৰ চেফে লাগি গৈছে নহয় সেইকাৰণে সোনকালে জল্দি হ'ব নালাগে এয়া এতিয়া মই আদা নহৰু দিম ইয়াতে আৰু এটা বস্তুটো আপোনালোকে খায় নে নাখায় নাজানো আমি কিন্তু খাওঁ এনেকৈ গোটা গোটা নহৰু আমি দি দিওঁ গোটা গোটা নহৰুটোৰ পিছত যেতিয়া তৰকাৰীটো বনোৱা হয় তেতিয়া মানে খাবলৈ বহুত টেষ্টি হয় আপোনালোকে খাই নাখায় জনাব বাৰু এনেকৈ গোটা নহৰু দি পেলাই এইটো হৈ আছে আৰু এইফালে এইটো ৰেডিয়ে আৰু হৈ গ'ল এইটো হৈ গ'ল নিজে বনাইছে নিজে খাই খাই গৈছে কি টেষ্টি হৈছে বৰ ধুনীয়া হৈছে এয়া পগাই আছে নিজে বেছিকৈ ল'ব সেইকাৰণে কাৰোবাক দিওঁ নিদিওঁ খাবলৈ হ'ল নহয় 4 5 6 7 বাবাকো গন্তি কৰি দিছে নেকি 6 7 8 9 10 বেছিকৈ পৰিলে ব'ল হ'ল আৰু বেছিকৈ পৰিলে মোক দিব দিছে মাৰ্কত খাব দিছে হৈ যাব মোক হ'ব বৌ বেটলি জানে নালাগে ইয়াতকৈ বেছি আকৌ বাবুলে ক'ব ইমান কি কিয় দিছে এতিয়া মই ইয়াতে জিৰা দিলোঁ এয়া জিৰা দি আছোঁ জিৰা ধনিয়া ধনিয়া দিলোঁ জিৰা ধনিয়া দি আৰু অলপ ফ্ৰাই কৰিম তাৰপিছত লাষ্টত আৰু কুকাৰত দিম কাৰণ চালটো আছে যিহেতু নিসিজিব ন তো কুকাৰত দিব লাগিব এয়া জিৰা ধনিয়া দি আৰু অকণমান ঢাকি দিম এতিয়া মই হৈ গ'ল নমাই দিলোঁ মানে কুকাৰত দিম এতিয়া হ'বলৈ কাৰণ নহ'লে নিসিজিব মই আগতে কৈছোঁ যে চাউল থকা মাংস যিহেতু কুকাৰত দিবই লাগিব কেৰাহীৰ পৰা কুকাৰত দিলোঁ এতিয়া পানী দিম কেৰাহীটোত যিখিনি মছলা কেৰাহীত লাগি আছে মানে সেইখিনি কুকাৰত ঢালি দিম এতিয়া ইয়াতে ঢাকনি মাৰি 3-4টামান চিটি মাৰি দিম তাৰপিছত হৈ যাব তাৰপিছত আপোনালোকক দেখাই আছোঁ আৰু ভাইটি বনোৱাটো কেনেকৈ পালা মজা মজা পালোঁ মজা সেইটো আৰু এবাৰ বনাম বুলি কৈ আছে এতিয়াই মানে কি হ'ল সেইখিনি আমাৰ গোটেইৰে কম হৈ গ'ল মানে খালোঁ তাৰপিছত সেইখিনি মানে কমো বনাইছিলে ফাৰ্ষ্টত তাৰপিছত এতিয়া ই কৈ আছে আৰু বনাওঁ নেকি এতিয়া কি কৰে বনালে আৰু দেখাম বাৰু আৰু বনাই নে নাই কি বা কৰে ঠিক আছে এইখিনি হৈ গ'ল মই এতিয়া ঢাকনি মাৰি দিম তাৰপিছত হৈ যাব আৰু বনাব লৈছে কৈছিলোঁ যে আৰু এবাৰ ড্ৰাই ফ্ৰাই বনাব ই খাই পেলাই ইমান ভাল লাগিলে সেইটো কাৰণে আৰু বনাব ধৰিছে এইখিনি হৈ লওক মোৰ মাটনখিনি নমাই থ'লোঁ চিটি মাৰা হৈ গ'ল তাৰপিছত এইখিনি হোৱাৰ পিছত আৰু পোলাও বনাম বনাই আছে এইখিনি এবাৰ খালোঁ আৰু ছেম মানে কেঁচা মাংস থৈ দিছিলে মায়ে থোৱাৰ পিছত আৰু খাই ভাল লাগিলে কাৰণে আৰু বনাব লৈছে পোলাও বনাই ৰেডি কৰিছোঁ এইবিলাক এতিয়া মই কুকাৰটো বহাইছোঁ আৰু তাৰপিছত এইখিনি ৰেডি কৰি লৈছোঁ পোলাওটো বনাই লওঁ তাৰপিছত ছাইডত এইটো ফ্ৰাই কৰিয়ে আছে
কাৰণ অকণমান টাইম লাগিব ফ্ৰাই কৰোঁতে এতিয়া চচ দিব টমেট' চচ আৰু চয়া চচ দিব ন টমেট' চচ আৰু চয়া চচ দিব এতিয়া সেইকাৰণে খাই পেলাই ভাল লাগিছে বহুত টেষ্টি লাগিছে তাৰপিছত ইফালে মই কুকাৰটো বহাইছোঁ ৰিফাইন দিম আৰু এইখিনি ৰেডি কৰি লৈছোঁ আৰু এইখিনি বনাই লৈ তাৰপিছত আপোনালোকক লগ পাইছোঁ কিনো আৰু পোলাওটো বনাওঁতে দেখাম অকলেতো জানেই পোলাওটো ছেম একে তেনেকৈ বনাম আৰু ভেজ পোলাওহে বনাই মেলি আপোনালোকক লগ পাই আছোঁ খানা ৰেডি হৈ গ'ল পোলাও মটন আৰু এটা বস্তু বনাইছিলোঁ যে কি মাছৰ পেটু আছিলে দুপৰীয়াৰে সেয়া অকণমান বেঙেনা দি পেলাই ফ্ৰাই কৰিছোঁ এয়া দৈ হৈ গ'ল আৰু এতিয়া খোৱাহে কথা খাই পেলাই কওক কেনেকুৱা আছে খাই পেলাই কওক মা খোৱা মজা লাগিছে পুপু কেনেকুৱা লাগিছে কিন্তু ড্ৰাই ফ্ৰাইটো খাই পেলাই এতিয়া বেছি ভাল লাগিছিল মজা লাগিছিল ঠিক আছে বাৰু তেতিয়া খাই লওঁ আমি ন তাৰপিছত লগ পাই আছোঁ গোটেইকে ফ্ৰেণ্ডছ এতিয়া আমি ভাত চাত খাই মেলি উঠিলোঁ আৰু এতিয়া শুম আৰু লাহেকৈ কাৰণ দেৰিও হ'ল এতিয়া সকলোকে গুড নাইট গুড নাইট কৈ দিওঁ গুড নাইট কৰোঁ বাই তো যদি মোৰ চেনেলটো আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে কেনেকুৱা লাগিলে চাই আপোনালোকৰ আৰু লগতে ওচৰত থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ' আপোনালোকে চাব পাৰে বাই বাই গুড নাইট